ৰাজ্যত ক্ৰমাৎ গৰম হৈছে নিৰ্বাচনৰ বতাহ পূব গোৱালপাৰা সমষ্টিত নিৰ্বাচনৰ আকৰ্ষণীয় ৰূপ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ 14 গৰাকী প্ৰাৰ্থীয়ে কোন হ'ব পূব গোৱালপাৰাৰ বিধায়ক কাক জনপ্ৰতিনিধি হিচাপে বিচাৰে গোৱালপাৰাবাসীয়ে এই সন্দৰ্ভত নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছো পাছতে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনক লৈ ৰাজনৈতিক দলসকলে তথা একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে কিন্তু নিজৰ সমৰ্থনৰ প্ৰচাৰ অব্যাহত ৰাখিছে কাৰণ কোনে চৰকাৰ গঠন কৰিব কোন সমষ্টিৰ প্ৰতিনিধি হ'ব সেই অংকত এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে সাধাৰণ মানুহৰ মাজত চৰ্চা চলিছে মই কথা পাতিম এই মুহূৰ্তত মই উপস্থিত আছোঁ কৃষ্ণাই পাইকানত কিছু সংখ্যক লোক উপস্থিত আছে মোৰ লগত গোৱালপাৰা পূব বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচন কিছু আকৰ্ষণীয় হ'ব এই কাৰণে আকৰ্ষণীয় হ'ব কাৰণ সংখ্যালঘু অৰ্থাৎ মুছলমান বসতি প্ৰধান এই সমষ্টিত এইবাৰ মুঠ 14 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰে 11 গৰাকী প্ৰাৰ্থীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ আন 3 গৰাকী প্ৰাৰ্থী হিন্দু সম্প্ৰদায়ৰ গতিকে এই নিৰ্বাচন যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব এই কাৰণে হ'ব ইয়াত কংগ্ৰেছ UDFৰ পৰা আৰম্ভ কৰি অসম গণ পৰিষদৰ সকলো প্ৰাৰ্থী আছে মই কথা পাতিম যেহেতু ৰাজনৈতিক নেতাসকলৰ প্ৰচাৰ চলিছে তাৰ মাজত কিন্তু সাধাৰণ ৰাইজ মানে চিন্তা চৰ্চা আৰম্ভ কৰিছে যে আমি কাক ভোট দিম কাক চৰকাৰ গঠন কৰিম কোন চৰকাৰ হ'লে আমাৰ ভাল হ'ব এই ক্ষেত্ৰত কি ক'ব এইবাৰ আমাৰ গোৱালপাৰা 14 নং পূব সমষ্টিত সৰ্বসাধাৰণ ৰাইজে অৰ্থাৎ ভোটাৰে দলীয় প্ৰাৰ্থী কথা চিন্তা চৰ্চা বিশেষ কৰা নাই নিৰ্দলীয় প্ৰাৰ্থী আমাৰ আবুল কালাম হুছেইন তেওঁ আমাৰ স্থানীয় মানুহ বিচাৰিছে এইবাৰ ৰাইজে আৰু এইবাৰ আবুল কালাম হুছেইনে বিপুল ভোটত জয়যুক্ত হ'ব কাৰণ সমগ্ৰ সমষ্টিটোতে ৰাইজে একমুখে একত্ৰিত হয় আবুল কালামক ছাপোৰ্ট কৰিছে আবুল কালাম হুছেইনক কিয় ভোট দিব কংগ্ৰেছ আছে অসম গণ পৰিষদ আছে AIUDF আছে ভালেকেইগৰাকী প্ৰাৰ্থী থকাৰ পিছত আবুল কালামক কিয় হয় আপুনি ধুনীয়া প্ৰশ্ন কৰিছে প্ৰথমতে আমি কংগ্ৰেছ দলৰ কথাই ক'ম যোৱা দুটা টাৰ্মছ আমাৰ গোৱালপাৰা 14 নং পূব সমষ্টিত একেৰচিত চাহাবে ৰাজত্ব কৰিছে তেওঁৰ প্ৰতি মানুহৰ এনেকুৱা অসন্তুষ্টি এটা ভাৱ হৈছে তেওঁ ক'ত কি কাম কাজ কৰিছে আমাৰ এই অঞ্চলৰ মানুহে একেবাৰে আনন গতিকে তেওঁক এইবাৰ ৰাইজে সমৰ্থন দিয়া নাই আৰু থাকিল AGPৰ কথা AGPৰ যিবিলাক সক্ৰিয় ডিষ্ট্ৰিক্টৰ দলীয় মুৰব্বীসকলে কিছু সংখ্যক নেতাই নিজৰ দল বাদ দি ইণ্ডিপেণ্ডেন্স খেলাৰ সিদ্ধান্ত লৈছে গতিকে এইবাৰ নিৰ্বাচনৰ সমীক্ষাত AGP দলৰ কথা একেবাৰে নাহে আচলতে ক্ষোভ আছে মই আৰু কথা পাতিম যেহেতু স্থানীয় লোকসকল আছে বা ভোটাৰসকল আছে মই পুনৰ একেখিনি কথা পাতিম যে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত আপোনালোক ওলাই আহিছে কি কাৰণত আচলতে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিব বুলি আপোনালোকে ভাবে দেখক এতিয়া যে আমাৰ বিগত দিনত যি MLA আছিল একে ৰচিদ আলম তেওঁতো বাহিৰৰ পৰা আহা তেওঁ বাহিৰৰ পৰা আহি ইয়াতে আমাৰ যিটো পূব সমষ্টিৰ যি ৰাইজ আছে এই ৰাইজক ঠগি ভগি তেওঁৰ নিজৰ পেট বস্তা বজাই কৰিছে গতিকে আমি ৰাইজ হিচাপে কৈছোঁ যে আবুল কালামে এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব মই কথা পাতিম মই পুনৰ আহিছোঁ কি ক'ব আচলতে মই যেহেতু ৰাজনৈতিক দলসমূহৰ